যদি ঘৰত প্ৰেছাৰ কুকাৰ আছে একদম দলিয়াই পেলাই দিবা প্ৰেছাৰ কুকাৰ কিয় তোমাৰ স্কিন মই গ্যাৰান্টি দি পেলাই কৈছো উইদিন এ মান্থ আৰু গ্লো কৰিব আৰু মেকআপৰ দৰকাৰ নাই টিপছটো দিয়ক ৰাইজে জানিবলৈ এক্সাইটেড হ'ব কিন্তু ৰাতিপুৱা উঠি যদি লালতি অলপমান লগাই দিয়া নহয় শুনিছো ঘিন লাগিব এটা কিন্তু সঁচাকে ভাল নিজৰ লালতি হয় ভাই সেইটো হয় বাৰু ওকে আৰু আজিকালি প্ৰায় মানুহৰ কমন বেমাৰ হৈছে গেছ বেমাৰ বুলি নকম গেছ চবৰে থাকে সো এই বস্তুটো আমি কেনেকৈ ৰোধ কৰিব পাৰিম গেছ এনেকুৱা কিবা আপুনি ডায়েটৰ কথা ক'ব নি যে এইটো চেঞ্জ কৰিলে বা এনেকুৱা ধৰণৰ কৰিলে যে গেছ একদমেই নহয় আৰু পাইলছৰ প্ৰব্লেমো খুব বেছি মানুহৰ আৰু এনেকুৱাও হৈছে যে অপাৰেশ্যন কৰিছে কিন্তু আকৌ ষ্টাৰ্ট হৈছে বা ব্লিডিং হৈ থাকে এই বস্তুটো কেনেকৈ ঠিক কৰিব আৰু ৰাতিপুৱা বিশেষকৈ বহুতে কয় ন এটা ভুল ধাৰণা আছে মানুহৰ যে গৰম পানী খালে মোৰ উল্টা গেছ হ'ব নেকি পিছত কোনোবা ডক্টৰে পালে মোক গালিহে পাৰিব না হোম ৰেমেডিজ দি আছে এইখিনি কৰিলে বেমাৰ ভাল হৈ গ'ল য়েছ সেইদিনাখন মই এখন মানে কি হয় নাৰেংগী ফালে প্ৰায় যোৱা হয় নামটো বাৰু কাট কৰি দিবা মানে তাতে দেখিছিলোঁ কিছুমান এনেকুৱা হেৰি আছে এই গাড়ী এখনত লৈ আহে তাতে আয়ুৰ্বেদিক মেডিচিন এনেকৈ চিঞৰ বাখৰ কৰি পেলাই যে কৈ থাকে এনেকুৱা হ'লে তেনেকুৱা হ'ব সেইবিলাক ভালনে নে আৰু দামো কম হয় সেইবিলাকৰ কাম আছে জানো মেডিচিনবিলাকৰ আজিকালি কি হয় ন মেডিচিনবিলাকৰ যে কোম্পানীয়ে কি কৰে সেইবিলাক তুমি এটা বস্তু চাবা মই কোম্পানী বা ঠাইডোখৰৰ বদনাম কৰিব যোৱা নাই বেচিকেলি কলকাতাৰ প্ৰডাক্টছে হয় সেইবিলাক মই আকৌ কৈছোঁ সেইটো কিন্তু মানে কোনো মই জেগাটোৰ নাম বেয়া কোৱা নাই তাত কি হয় ঘৰে ঘৰে মানে প্ৰডাক্টছখিনি মেনুফেকচাৰ হয় আৰু বিশেষকৈ সেইবিলাক চাবা তুমি খালা নহয় বিষৰ কাৰণে বিশেষকৈ মই কৈ আছোঁ দেই বিষৰ কাৰণে খালা একদম তুমি ৰাতিপুৱা খালে ইভিনিঙৰ ভিতৰত ৰিজাল্ট পাই যাবা আয়ুৰ্বেদিকত মই মানে যিটো কৈছিলোঁ তোমাৰ আয়ুৰ্বেদিকত কেতিয়াও হ'ব নোৱাৰে যে ছেইম ডে ৰিজাল্ট সেইটোতো ইম্পচিবল আৰু সেইটো যে ইমিডিয়েট যে হৈ যায় মানে তাত কি দিয়া থাকে মানে সেইটোতো চাগে ছাইড এফেক্টো আছে বডিৰ কাৰণে মই কৈছোঁ না আয়ুৰ্বেদিকত মানুহে কিয় আহে এতিয়া সকলোৱে এইটো কথা জানিব লাগে যে যোনে কোনোবা ভাবে ন যে মই আয়ুৰ্বেদিকত যাম বহুত কৰিলোঁ ট্ৰিটমেণ্ট এইবাৰ মই আয়ুৰ্বেদিকত যাম বা মই আয়ুৰ্বেদিক ভাল লাগে মই গৈ আছোঁ তেওঁ এইটো খাটাংকৈ আহিব লাগিব মনটোক মানে বান্ধি ল'ব লাগিব যে মই ইনষ্টেণ্ট ৰিজাল্ট নিবিচাৰোঁ যে মই যাম খাম ভাল হ'ম সেইটো হ'লে আৰু যাদু মন্ত্ৰ কৰিব লাগিব আৰু যে খালে ভাল হৈ গ'ল ভাল হ'ব মেডিচিনটো এৰিব আকৌ হ'ব কি লাভ হ'ল তেতিয়াহ'লে লাভ নহ'ব টকাখিনি খেদোৱা হ'ল মানুহজনো গ'ল চ' এনেকুৱা হ'ব লাগে ন আয়ুৰ্বেদিকত মানুহে কিয় আহে যে যাতে বেমাৰটো একেবাৰে নিৰ্মূল হওক গুৰিৰ পৰা ভাল হওক আয়ুৰ্বেদিক বুলিয়ে নহয় য'তে যায় মানুহে এইটোৱে বিচাৰে যে আমাৰ বেমাৰটো যাতে ভাল হৈ যাওক একেবাৰে গুৰিৰ পৰা ভাল হওক নহয় জানো চ' এতিয়া যদি আজিকালি একচুৱেলি কি আছে না মই যদি এজ এ পেচেণ্ট মই কাৰোবাৰ তাত যাওঁ মোৰো এটা হেৰি থাকে এই যাতে সোনকালে ভাল হওক আগতে গৈয়ে সোধোঁ ছাৰ কিমান দিনত ভাল হ'ম তেতিয়া কি হয় ডক্টৰজনৰ প্ৰেছাৰত আহি যায় কাৰণ মোৰ তাত ছাপ'জ তুমি এজ এ পেচেণ্ট আহিছা মই যেতিয়া তুমি মোক ক'বা ছাৰ আজিয়ে মানে খালে কালিৰ পৰা আৰাম পাম নে মই এটা প্ৰেছাৰত আহি গ'লোঁ নহয় তুমি যদি ভাল নোহোৱা তুমি আৰু 10জনক ক'বা যে ডক্টৰজন ভাল নহয় মেডিচিন খালোঁ ভালেই নহ'ল ধৈৰ্য নাথাকে চ' এইটো কথা মনত ৰাখিব লাগে যদি মই আয়ুৰ্বেদিকত প্ৰিফাৰ কৰি গৈ আছোঁ যদি মই আয়ুৰ্বেদিক খাম বুলি ভাবিছোঁ মনত অলপ সময় দিব লাগিব যদি দিওঁ 100% মই কৈ আছোঁ তোমাৰ যিটো বেমাৰ হৈছে লাহে লাহে পূৰা ফ্ৰম দ্য ৰুট ভাল হৈ যাব কিন্তু সময় দিব লাগিব আয়ুৰ্বেদিকত কিমান সময় লাগে কাৰণ ৰাইজেও জানিব বিচাৰিব কাৰণ যিখিনি বেমাৰ মানুহৰতো বেমাৰ থাকে এনেকুৱা কোনো মানুহ যাৰ বেমাৰ নাই চবৰে বেমাৰ থাকে সৰু সুৰা হ'লে থাকিব কাৰণ হিউমেন বডি কোনো এটা কেতিয়াও পাৰফেক্ট হ'বই নোৱাৰে গতিকে সেই আয়ুৰ্বেদিকৰ মেডিচিন কিমান দিনৰ ভিতৰত কাম দিয়ে চোৱা সেইটো সম্পূৰ্ণ তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া মই যদি মানে মেডিচিন দিলে মোক মেডিচিনটো খালোঁ আৰু মোৰ ভালেই হোৱা নাই সবতকৈ ডাঙৰ কথা তুমি যে মোক সুধিলা যে আয়ুৰ্বেদিক কিমান দিনত ভাল হয় তাৰ আগত মই তোমাক এইটো ক'ম যে তুমি যাতে মেডিচিন খাবলগীয়াই নহওক কি হয় আমাৰ ডেইলি ৰুটিন যদি আমি অলপমান সাল সলনি কৰোঁ জাষ্ট অলপমান যেনেকৈ তুমি খাই আছা বহুতে মই যেতিয়া কৈ আছোঁ মানে যে ডায়েটৰ কথা কৈ আছোঁ ডায়েট মানে মানুহে ভয় খাই যায় এই আজিৰ পৰা মই এইটো খাব নোৱাৰিম এইটো খাব নোৱাৰিম ডায়েট মানে এনেকুৱা ডায়েটৰ কথা মই কৈ আছোঁ তুমি কেইদিনমান যদি কৰি চোৱা জাষ্ট কেইদিনমান ছাপ'জ মই তোমাক অলপ আগতো কৈছিলোঁ অফ কেমেৰা যে তোমাৰ স্কিনটো গ্ল' কৰি আছে তুমি মই কোৱা কেইটামান কথা টিপছ যদি তুমি মানি চলা
তুমি যেনেকৈ খাই আছা যেনেকৈ শুই আছা যেনেকৈ যি কৰি আছা সকলো তেনেকৈ হ'ব খালি অলপমান টাইম টেবুল ঘড়ীটো চাই পেলাই অলপমান টাইম টেবুল যদি সালসলনি কৰা খোৱাৰ বস্তুখিনি তোমাৰ স্কিন মই গেৰাণ্টি দি পেলাই কৈছোঁ within a month আৰু গ্লো কৰিব আৰু মেকআপৰো দৰকাৰ নাই টিপছটো দিয়ক ৰাইজে জানিবলৈ এক্সাইটেড হ'ব কিন্তু চোৱা তুমি কৈছিলা যে আয়ুৰ্বেদিক মেডিচিন কিমান সময় লাগে তাৰ লগতে এই টিপছখিনিও যদি মানি চলে ন যদি অকল মেডিচিনৰ ওপৰত ভৰসা কৰি তুমি এমাহত ভাল হৈ আছিলা মই যিখিনি টিপছ তোমাক ক'বলৈ গৈ আছোঁ সেইখিনি যদি লগত মানি চলা তোমাক মেবি এমাহৰ জেগাত 20 দিন বা 22 দিনতে তুমি সকাহ পাবা টিপছখিনি একেবাৰে ইজি ৰাতিপুৱা উঠা তুমি 5 বজাতে উঠা বা 6 বজাতে উঠা যেতিয়াই উঠা আৰু যিখিনি মই টিপছ কম ন এতিয়া হয়তো ভিউৱাৰ্ছে চাই পেলাই ক'ব এইখিনি মই জানো কিন্তু জানাখিনিৰ ভিতৰত অলপমান সাল সলনি আছে তুমি ৰাতিপুৱা উঠিলা উঠি পেলাই পানীটো আমি খাওঁ যেতিয়া আমি পানী খাওঁ কেনেকৈ খাওঁ পানী ল'লোঁ গ্লাছত ঢাককৈ মাৰি দিলোঁ হয়নে একদম ভুল প্ৰচেছ সদায় পানী যেতিয়া খাবা চাহ কেনেকৈ খাওঁ আমি হুপি খাওঁ ফুকিয়াই খাওঁ হয়নে চ' তেনেকুৱা ধৰণৰে পানী যদি এগিলাছ ল'লা তুমি অলপ সময় দিব লাগিব পানীয়ে জীৱন কথাই আছে তো পানীয়ে যদি তুমি মানে ঢাককৈ খাই থাকে একো কামত নাহিলে খালা আমাৰ পেচাবৰ লগত ওলাই গ'ল পানী গাত কামেই নালাগিলে চ' ফাৰ্ষ্ট মৰ্ণিঙত যেতিয়া আমি পানী খাম তুমি যেনেকৈ আমি শৌচ কৰিব বহোঁ বাথৰুমত তেনেকৈ বহি কিমান সময় লাগিব 5 মিনিটহে লাগিব অলপ সময় দিওঁ যেনিবা নিজৰ লাইফৰ কথা ন চ' তেনেকৈ বহি এগিলাছে পানী খালোঁ লাগিলে তেনেকৈ যেনেকৈ আমি চাহ খালোঁ হুপি মুখত ল'লোঁ মুখত কুলি যেনেকৈ কৰি খালোঁ সেইটো কি হয় আমাৰ মুখৰ যিটো লালতি সব বস্তু আমাৰ শৰীৰত যিমান বস্তু আছে ইভেন লালতি অবধি ন আমাৰ মানে গোটেইখিনি আমাৰ প্ৰফিটৰ কাৰণে দি আছে গাৰ যেতিয়া আমাৰ লালতিখিনি আমি মানে কুলি কৰি পেলাই পানীখিনি খালোঁ আমাৰ ভিতৰত গ'ল বহুকেইটা বেমাৰ আমাৰ নিৰ্মূল হয় ইয়াৰ মাজতে মই এটা কথা কৈ যাওঁ দেই এইটো বহুতে জানে তথাপি কৈ দিছোঁ এই চকুৰ তলত যে কলা পৰে মোক লাগে কিন্তু এইটো মানে তুমি ভাবিব পাৰা যে কেনেকৈ কৰিম ৰাতিপুৱা উঠি যদি লালতি অলপমান লগাই দিয়া নহয় এইটো কিন্তু সঁচাকৈ ভাল নিজৰ লালতি হয় ভাই নহয় জাষ্ট অলপমান ঘঁহি দিলা চকুৰ হেৰিত 15 ডেজ মান কৰি চোৱা যদি ৰিজাল্ট নোপোৱা তাৰপিছত ক'বা 15 ডেজ কৰি চোৱা তাৰপিছত চাবা তুমি খালি এইটোৰ ওপৰত ভৰসা কৰিলে নহ'ব মই যিখিনি বাকী কৈ যাম ন সেইখিনি মানিব লাগিব কিন্তু সেইটো কৰিব পাৰা তুমি খুব ভাল ৰিজাল্ট দিয়ে কিন্তু চকুৰ গুৰি কলাপাৰটো নাইকিয়া হ'ব লাহে নাইকিয়া হৈ যায় আপোনালোকে কৰি চাব কিন্তু এটা কথা চোৱা তুমি এইটোৰ কাৰণে মানুহে কি কৰে ক্ৰীম ইউজ কৰে বহুত দামী ক্ৰীম বা এনেকুৱা ধৰণৰ ক্ৰীম আছে কি হয় আফটাৰ 15 ডেজ 1 মান্থ ইউজ কৰাৰ পিছত না স্কিনটো পাতল হৈ যায় ইমান ধুনীয়া স্কিন তাৰ কাৰণে কি কৰি আছা তুমি সেইটো যদি পাতল হৈ গ'ল ৰ'দ ওলাই জ্বলি কৰিব প্ৰব্লেম হ'ব পুৰিব তো ছাইড ইফেক্ট চ' ৰাতিপুৱা পানী খালা মাকো ঘূৰি আহিলোঁ কথাটো ৰাতিপুৱা এই সেইটো কুকুৰ আসন বুলি কয় কুকুৰ আসন সেইটোত বহি তুমি এগিলাচ পানী খালা লাহে বাছ সেইটোৱে তোমাৰ কষ্টৰ কাম আছিলে খালি বহি পেলাই খাব লাগিব তাৰপিছত একো কষ্টৰ কাম নাই তাৰপিছত আমি মৰ্ণিং ব্ৰেকফাষ্ট কৰিব লাগে মই যিখিনি কৈ যাম ন গোটেইখিনি কথা কিন্তু যেনেকৈ আমি লাইফত চলি আছোঁ তেনেকুৱাই খুব চেঞ্জেছ একো নাই খালি খোৱা বোৱা মই কৈছোঁ ন সময়ৰ সাল সলনি ৰাতিপুৱা যদি ব্ৰেকফাষ্টত আমি ফ্ৰুটছ কৰোঁ তুমি চাবা আমি টিভি শ্ব'জবিলাক যে চাওঁ চিৰিয়েলছবিলাক চাওঁ তাত চাবা বেচিকেলি কি দেখা যায় এগিলাছ জুচ খাই সিহঁতে লগতে ফ্ৰুটছ এপেল এটা খাই ল'লে এইটো কিন্তু সঁচাকৈ এনেকুৱাই কৰিব লাগে আমি ৰাতিপুৱা তুমি ফ্ৰুটছ খাব লাগে এতিয়া আমি ফ্ৰুটছ কিমান খাম সেইটো এটা কথা মই ভোক লাগিছে 2টা আপেল খাই দিলোঁ ভোক লাগিছে 2টা কল খাই দিলোঁ তেনেকুৱা নহয় ফ্ৰুটছ খোৱাৰো এটা নিয়ম আছে আৰু যিখিনি মই কৈ আছোঁ ন 100% তুমি মানে লিখি ৰাখিব পাৰা যদি কোনোবা 1 মান্থো কৰে এই টিপছটো উইদাউট মেডিচিনো যদি 1 মান্থ কৰে মই গেৰাণ্টি দিছোঁ তেওঁৰ ছুগাৰ যদি হাই আছে নহয় লাহে কণ্ট্ৰলত আহি যাব থাইৰইড যদি আছে তেওঁৰ এই টিপছটোৰ লগতে আৰু এটা কথা কৈ দিম সেইটো যদি মানি চলে গেৰাণ্টি দি পেলাই কৈছোঁ মোৰ ফেমিলিত থাইৰইড আছিলে উইদাউট মেডিচিন 20-25 ডেজৰ ভিতৰত থাইৰইড নৰ্মেল হৈ গৈছে বাপৰে উইদাউট মেডিচিন কিছুমান মানে আমাৰ লাইফষ্টাইল কিছুমান চেঞ্জ কৰিলে হ'ব লাইফষ্টাইলটো তেনেকুৱা চেঞ্জ কৰিব নালাগে খোৱা বোৱাখিনি লাইফষ্টাইল চেঞ্জৰ ভিতৰত বুলি ক'লে আমি ধৰা যিটো অলপমান ৰানিং এইবিলাকতো থাকেই চবে জানে অলপ খোজকাঢ়িব লাগে চ' সেইটোৱে
তাৰপিছত যেনেকৈ মৰ্ণিঙত ফ্ৰুটছ খোৱাৰ মই কথাটো ক'লোঁ মৰ্ণিঙত ফ্ৰুটছটো কিমান খাবা এইটো মেইন কথা মৰ্ণিঙত ফ্ৰুটছ তোমাৰ ৱেইট অনুযায়ী খাব লাগে ৱেইট ছাপ'জ তোমাৰ 50 kg তো তোমাৰ 50 × 10 গ্ৰাম মানে মোটামুটি 500 গ্ৰাম মান হ'ব হা চ' 500 গ্ৰাম তুমি ফ্ৰুটছ খাব লাগিব ফ্ৰুটছ এবিধ নহয় বজাৰত এতিয়া বহু ধৰণৰ ফ্ৰুটছ পায় যিটো তোমাৰ ভাল লাগে এপেল ললা কমলা ললা বা কল ললা তেনেকুৱা ধৰণৰ 2-3টা মান হা যিকোনো ধৰণৰ এটো কি হৈছিল ৰাতিপুৱা হেনো খালে ভিতৰত ফ্ৰুটছ খালে বোলে গেছ প্ৰব্লেম হয় এটো শুনিছো মই নিজে খাওঁ মোৰটো গেছৰ প্ৰব্লেম নাই এতিয়া কাৰোবাৰ এতিয়া ছাপ'জ গেছৰ প্ৰব্লেম কথাটো কৈছা ৰাতিপুৱা বহুতে কি কৰে কিবা এটা ফ্ৰুটছ খাব দিছে বুলি আৰু ৰাতিপুৱা টেঙা ফল খাই দিবনে এইটো অলপ ভাবি চাব লাগিব ন তো সেইখিনি তুমি 3-4 বিধ ফ্ৰুটছ ল'লা গেছৰ কোনো প্ৰব্লেম নহয় আৰু যদি আছে ভাল হৈ যাব উল্টা ৰাতিপুৱা 3-4 বিধ তোমাৰ ৱেইট অনুযায়ী ফ্ৰুটছ ল'লা খালা আৰু এটা কথা মই ইয়াত বিশেষকৈ কৈ যাওঁ যদি ফ্ৰুটছ খাই আছা এপেল ঘৰত যদি আছে তোমাৰ তুমি আজি গৈয়ে চাবা এপেলটো যে তুমি কটাৰী বা চাকুৰে অলপমান ঘঁহিবা এনেকৈ চাবা মোমবাতিৰ নিচিনা ওলাব এপেলৰ ওপৰৰ পৰা ভেক্স টাইপৰ ওলায় সেইটো মানে কি হয় যাতে সোনকালে বেয়া হৈ নাযায় সেইকাৰণে তেওঁলোকে কিবা এটা তাত লগাই দিয়ে সেইটো আমি ডাইৰেক্টলি খালে আমাৰ বেমাৰ এনে অবভিয়াছলি হ'ব আজিকালি যি খাই আছোঁ সেইটোৰ পৰাই বেমাৰ সেইকাৰণে বিশেষকৈ মই এপেলটোৰ মানে মই নিজে তেনেকৈ খাওঁ অলপমান গৰম পানীত দি উঠাই তাৰপিছত খাবা চাবা এপেলৰ ৰঙে চেঞ্জ হৈ যাব যিটো ৰঙা আছে নহয় ৰঙাটো অলপ ডাৰ্ক হৈ যাব চ' তেনেকৈ 3-4 বিধ ফ্ৰুটছ খালা খোৱাৰ পিছত ব্ৰেকফাষ্ট হৈ গ'ল পেটহে ভৰিব লাগে আমাৰ মেইন প্ৰব্লেম কি জানা পেট ভৰিব লাগে বুলি ক'লে ভাত ভোক লাগিছে বুলি ক'লে ভাত ৰাতিপুৱা দুপৰীয়া ৰাতি বুলি আমি নাচাওঁ ভাত লাগে এই ভাতেহে আমাক মানে কি কৰি আছে গাটো আৰু বেয়া কৰি আছে ভাত লাগে ন' ডাউট কাৰণ আমি কৃষি প্ৰধান দেশ যেহেতু তো ৰাইচ আমাৰ মেইন চ' আমি খাবই লাগিব কিন্তু সেই বুলি যিকোনো বস্তু তুমি এতিয়া তুমি ছাপ'জ চকুত কাজল মেকআপৰ কাৰণে লগাই এতিয়া যদি মই একদম ডাৰ্ককৈ বেছিকৈ লগাই দিওঁ কুৰুচিং লাগিব মোক দেখা বহুত বেয়া লাগিব চ' তেনেকুৱাই যিটো বস্তু যিমানখিনি আমাৰ জৰুৰত আছে আমাৰ গাত সেইখিনি আমি দিব লাগিব চ' ৰাতিপুৱা আমি যেতিয়া ফ্ৰুটছ খালোঁ ফ্ৰুটছ খোৱাৰ পিছত পেটটো ভৰি গ'ল মোৰ কোৱাৰ কাৰণটো সেইটো যে পেট ভৰিব লাগে ফ্ৰুটছ খালোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কমপ্লিট তাৰপিছত তুমি তোমাৰ যেনেকৈ যি কৰি আছা তাত আৰু একো মানে প্লাছ কৰিবলগীয়া একো নাই যেনেকৈ চলি আছা কৰিলা দুপৰীয়াৰ খানা ইয়াতো বিশেষ একো চেঞ্জেছ নাই দুপৰীয়াৰ খানাৰ সময়ত আমি কি কৰোঁ যে ভাতৰ লগত কি খোৱা চেলাড খোৱা তিহু বিলাহী খানা খালি মই কৈছোঁ নহয় সময়টো খালি অলপ যদি চেঞ্জ কৰা তোমাৰ গ্ল' আহিব স্কিনত থাইৰইড চুগাৰ বহুতখিনি বেমাৰ আজাৰ এইখিনি কমি আহিব সময়টো হ'ল যে আমি ভাতৰ লগত খাওঁ তুমি কি কৰিব লাগিব ভাতৰ আগত খাব লাগিব মানে 2টা প্লেট লৈ ল'লা এটা প্লেটত চেলাড লৈ ল'লা আনটো প্লেটত তোমাৰ ঘৰত যি ৰন্ধা হৈছে সেইখিনি চ' ফাৰ্ষ্ট প্লেটত যিটো তুমি চেলাড লৈছা সেইটো খালি এটা মনত ৰাখিবা যে ৰাতিপুৱা তুমি যিমানখিনি ফ্ৰুটছ খাইছিলা তাৰ হাফ হ'ব লাগে মিনিমাম চ' তুমি 500 গ্ৰাম যদি খাইছিলা মিনিমাম 250 গ্ৰাম এটা তিহু এটা বিলাহী ল'লে মিনিমাম হৈয়ে যায় 250 গ্ৰাম চ' সেইটো খাই ল'লা অলপ নিমখ ছটিয়াই ল'লা খাই ল'লা তাৰপিছত তোমাৰ দুপৰীয়াৰ আহাৰ যি তুমি ৰান্ধিছে ঘৰত খালা মানে আগত চালাডটো খাব লাগে হা আগত চালাড খাব লাগে পাছত খোৱা হয় মোৰ তাৰপিছত এইটো ভুল হয় আগতে খাই ল'লা এগেইন ৰাতিৰ আহাৰ যেতিয়া তুমি খাবা চবতকৈ ইম্পৰ্টেণ্ট কথা ৰাতি যিমান পাৰা সোনকালে খোৱাৰ চেষ্টা কৰা খালি আমি বিশেষকৈ কি হয় ৰাতি 10 বজাত 11 বজাত খাওঁ ইভেন মই যেতিয়া ধৰা মোৰ 7 বজাৰ ভিতৰত কিন্তু ৰাতি ডিনাৰ হৈ যায় মোৰ ফ্ৰেণ্ডছসকলে মোক ফোন কৰে ন কি কৰি আছ আছোঁ এয়া বহি আছোঁ খোৱা বোৱা ইহঁতে জানে মানে মই যে 7 বজাত খাওঁ ইহঁতে জাষ্ট মানে মোক অলপমান হেৰি কৰিব আৰু যে খোৱা বোৱা হৈ গ'ল আছোঁ হৈ গ'ল সেইটোৱে গাঁৱত থাকোঁতো সেইকাৰণে 7 বজাত খোৱা হৈ যায় আমি টাউনত থাকোঁ যে সেইকাৰণে 10 বজাত খাওঁ চ' এইটো আমাৰ এটা প্ৰাউড মানে আমি 10 বজাত খাওঁ আমি 11 বজাত খাওঁ মানে মই 8টা বজাত খাওঁ মোক হয়তো গুৱাহাটীত থাকোঁ আৰু 8টা বজাত খাওঁ হা এইটো কয় চ' এইটো বস্তু খুব ভাল যে ৰাতি যদি তুমি যিমান সোনকালে আগৰ মানুহে কি কৰিছিলে সূৰ্য ডুবাৰ আগতে খাই শেষ কৰে যেতিয়া কাৰেণ্ট নাছিলে তেতিয়া মানুহে কি কৰিছিলে ৰাতিপুৱা সূৰ্যৰ লগে লগে উঠে ৰাতি সূৰ্য ডুবাৰ লগে লগে তেওঁলোকে বিচনাত
আগত শুনিছিলা কেতিয়াবা ছুগাৰ কেতিয়াবা কিডনি প্ৰব্লেম হৈছে একো শুনা নাই কিয় শুনা নাই আগৰ মানুহ কি আমাতকৈ বেলেগ আছিলে নেকি চকু নাক কাণ য'ত আছিলে আমাৰতো তাতেই আছে আমাৰ কি হৈছে আমাৰ লাইফষ্টাইল বেয়া হৈছে চ' সেইটোৰ কাৰণে ৰাতি যদি সোনকালে খোৱা আৰু ৰাতিৰ আহাৰটো ছেইম প্ৰচেছ হালকা খাব লাগে সদায় আমি ৰাতি কি কৰোঁ মা আজি মাংস বনাবা দে ৰাতিয়ে ভাল লাগে হয়নে ৰাতি মাংস মাছ ডিম যিমান হেভি ফুড আছে আমি ৰাতি খাওঁ কিন্তু ৰাতি ভাত খোৱাৰ পিছত কি কৰা শুই থকা যায় হজমে নহ'ব তাৰ ফলত মানুহৰ কি হয় ৰাতিপুৱা ইনডাইজেশ্যনৰ প্ৰব্লেম কনষ্টিপেশ্যনৰ আজিকালি প্ৰায় মানুহৰ দেখা যায় পেট পৰিষ্কাৰ নহয় ৰাতিপুৱা প্ৰায় মানুহৰ আৰু এটা মেইন কথা হ'ল যে পেট আমাৰ সকলো বেমাৰৰ গুৰি যাৰ পেট ভাল তাৰ মানে 90% মই ক'ব পাৰোঁ যে তাৰ বিশেষ মানে বেলেগ বেমাৰ নাহে এতিয়া পেটৰ পৰা কি হ'ব লাষ্টে গৈ তোমাৰ পাইলছৰ প্ৰব্লেম কোনোবা এজন ডক্টৰ তাত যোৱাচোন কি ক'ব তুমি যেতিয়া মাংস বাঢ়িলে বা ব্লিডিং হৈছে অপাৰেশ্যন কৰিব লাগিব সেই অপাৰেশ্যন কৰাৰ পিছত তুমি চোৱাগে যিসকলেও কৰিছে মানে 80 to 90% আকৌ সিহঁতৰ হৈ আছে দেখিছোঁ মই কি লাভ হৈছে অপাৰেশ্যন কৰি চ' তুমি যদি তোমাৰ পেটটোক পৰিষ্কাৰ ৰাখিব পাৰা ভাল ৰাখিব পাৰা তোমাৰ বিশেষকৈ বেলেগ মানে ডাঙৰ বেমাৰখিনিৰ পৰা তুমি হাত সাৰি ৰাখিব পাৰিবা আজি মই ডায়েটটো ক'লোঁ কিবা বিশেষ বেয়া মানে বেলেগ পাইছা নেকি ডায়েটটো নাই খালি অকণমান সালসলনি আছে সময়টো সালসলনি সোনকালে খাব লাগে ৰাতিপুৱা ফ্ৰুটছ খাব লাগে ইভিনিং টাইমত যদি তোমাৰ কিবা এটা খাবলৈ মন গৈছে তুমি যেনেকৈ বুট মগু খাব পাৰা ফাষ্ট ফুডৰ পৰা যিমান পাৰা দূৰত থাকা আজিকালি এটা বেমাৰ খুব বাঢ়িছে চাবা গুৱাহাটী হওক তেজপুৰ হওক ডাঙৰ যিবিলাক চিটিজ আছে না IVF চেণ্টাৰ হয়নে ছোৱালী মানুহৰ ক্ষেত্ৰত বিশেষকৈ কি হয় জানে PCOD প্ৰব্লেম PCOS প্ৰব্লেম এইবিলাক হৈ আছে হৰমনেল প্ৰব্লেম হৈ আছে কাৰণটো কি অকল সিহঁতৰ লাইফষ্টাইলৰ প্ৰব্লেমৰ কাৰণে ভাবিছা নেকি তুমি নহয় কিন্তু মেইন কাৰণ মই আৰু এটা কওঁ মই বহুত চাইছোঁ মানে মোৰ লগৰ দাদা এজনো আছে তেওঁলোকেও ডিমৰ ব্যৱসায় কৰে ইমান হাজাৰ ডিম ডেইলি কোটি ক'ব গ'লে চেল হৈ আছে ডিম হয়নে লোকেলটো নহয় এদিনত দুদিনত ডিম সিহঁতৰ প্ৰডিউচ হৈ আছে সেইবিলাক লোকেল নহয় সেইবিলাক আৰ্টিফিচিয়েল হয় ক'ব গ'লে সেইবিলাক তাৰপিছত আমি ব্ৰইলাৰ খাই আছোঁ ৰাতিপুৱা মোৰ নিজৰ চকুৰে চোৱা মাংসটো মানে পিছৰ কথা বন্ধাকবি মই নিজৰ চকুৰে চাইছোঁ মই মানে তেজপুৰৰ ওচৰতে এটা ঠাইত গৈছিলোঁ অলপ গাঁৱৰ ছাইডত তো ৰাতি মই শুই আছোঁ ৰাতি মানে প্ৰায় ধৰা 12-1 বজাত তেনেকুৱাত কি হৈছে মানে অলপ পটকা ফুটাৰ নিচিনা আৱাজ কৰি আছে কৈছোঁ কি হ'ল বাহিৰত গৈ পেলাই চাইছোঁ দাদা কি হৈছে কৈছে নাই এই বন্ধাকবিবিলাকত অলপ মেডিচিন দিলোঁ মই ভাবিছোঁ চাগে সাৰ কিবা দিছে আৰু ৰাতি চাইছোঁ সৰু বন্ধাকবি ৰাতিপুৱা উঠি মোৰ চকু মানে ডাঙৰ হৈ গৈছে পূৰা এই ডাঙৰ হৈ গৈছে বন্ধাকবিবিলাক সেইখিনি খাই পেলাই কি হৈছে ছোৱালী মানুহ বিশেষকৈ ছোৱালী মানুহ সময়তকৈ আগতে ডাঙৰ হৈছে সেইটো বস্তুৱে যেনেকৈ আমি ব্ৰইলাৰখিনি মোৰ ছোৱালীজনী আজি অলপ মাংস খাব বিচাৰিছে মোৰ ল'ৰাটোৱে আজি অলপ মাংস খাব বিচাৰিছে মই আনি দিওঁ প্ৰাউড মই পিতৃ হিচাপে বা মই মাতৃ হিচাপে মোৰ সন্তানটোক মই মাংস আনি দিছোঁ কিন্তু আচলতে কি মই তেওঁৰ এই সৰু ল'ৰা ছোৱালীজনীৰ মানে খোৱাৰ কাৰণে বস্তু আনি দিছোঁ নে বি আনি দিছোঁ তুমি ভাবাচোন এই মাংস খাই তাৰ শৰীৰত ভাল হ'ব নে বেয়া হ'ব ভালৰটো কোনো চিনে নাই উল্টা তাইৰ কি হ'ব সৰুৰে পৰা বিশেষকৈ মইতো ক'ম যে মাক বাপেকে সৰুৰে পৰা বেমাৰৰ এটা মানে ঘৰ বনাই দি আছে তাইক তুমি আজিকালি 90% ছোৱালীৰ চাবা মেনষ্ট্ৰুৱেল প্ৰব্লেম থাকেই সেইটো হয় হোৱাইট ডিচাৰ্জৰ প্ৰব্লেম থাকে লাহে সৰুৰে পৰা কি হ'ব থাইৰয়ডৰ প্ৰব্লেম আজিকালি 14-15 ইয়াৰ্ছৰ ছোৱালী থাইৰয়ড সৰুৰে পৰা মানে বেমাৰৰ ঘৰ হৈ গৈছে কিহৰ কাৰণে হৈছে মোৰ নিজৰ ভুলৰ কাৰণে মাছ মাংস ডিম কাৰণ আগৰ এতিয়া ক'ব পাৰে যে আগৰ মানুহেতো খাইছিলে মাছ মাংস তেওঁলোকৰতো হোৱা নাই আগৰ মানুহে ঘৰৰ বস্তু খাইছিলে ঘৰৰ মুৰ্গী ঘৰৰ চব্জি পাচলি হয়নে লোকেল ডিম সেইটোৰ আছিলে তেনেকুৱা ধৰণৰ বস্তু যিটোৱে কি কৰে আগৰ দিনৰ মানুহেতো চাবাই এজ চাবা তেওঁলোকৰ 80-90 আজিকালি 60 পাৰ হওকচোন
যথেষ্ট 60 হ'লে মানে বাছ 60 বছৰ বাচি গৈছোঁ মই কিন্তু নিজৰ এজটো মই নিজে কমাই আছোঁ এতিয়া মোক তুমি যদি সোধা যে এইটো কি মাছ মই মাছ চিনি নাপাওঁ মাছ নাখায় আপুনি মোৰ বাই বাৰ্থ মোৰ ঘৰতো মই মানে বাই বাৰ্থ আমি ভেজিটেৰিয়ান মোক চাই পেলাই লাগে নেকি মই ভেজিটেৰিয়ান মানে মোৰ শৰীৰত কিবা কমি আছে নেকি নাই মোৰ মানে কি মই শৰীৰৰ কিবা চকু নাই মোৰ চকুত কম দেখোঁ নে মোৰ লিভাৰৰ প্ৰব্লেম হৈছে না ব্ৰেইন ডেভেলপ হোৱা নাই কি হোৱা নাই মোৰ চব ঠিক আছে চব ঠিকে আছে কথাও ধুনীয়া কয় চ' মেইন কথা চোৱা এইটো একেবাৰে ভুল কথা বহুতে কয় যে সৰু ল'ৰা ছোৱালী মাছ মাংস নাখালে ব্ৰেইন ডেভেলপ নহ'ব শৰীৰৰ শক্তি ক'ৰ পৰা পাব আগৰ দিনৰ মানুহে তুমি যদি আমি জাষ্ট অলপমান আগুৱাই যাওঁ ঋষি মুনিৰ কথাখিনিক যদি কওঁ তেওঁলোকে কি খাইছিলে ফ্ৰুটছ খাইছিলে বিশেষকৈতো ফ্ৰুটছ ক'তনো মাছ মাংস খাইছিলে তেতিয়াহ'লে ঋষিমুনিটো মাছ মাংস নাখায় তেওঁলোকৰ তাতে দেখোন বিদ্যা ল'বলৈ ল'ৰা ছোৱালীসকলে গৈছিলে তেওঁলোকে কিতাপ লিখিছিলে মেডিটেশ্যন কৰি কেনেকৈ আহিছিলে জ্ঞান হয় কিন্তু ভাবিবলগীয়া মাছ মাংসত আছে প্ৰচুৰ পৰিমাণে ভাইটামিনছ প্ৰ'টিন আছে কিন্তু ভেজতো ছেইম মইতো কওঁ ভেজত তাতকৈ বেছি আছে এতিয়া বহুত বস্তু খাব পাৰা তুমি মাছৰুম খোৱা পনীৰ খোৱা বা তোমাৰ চয়া প্ৰ'টিন আছে বা এনেকুৱা ধৰণৰ ভেজত বহুত বস্তু আছে খাব পৰা তুমি খালিতো মাছ মাংসত নাই কাৰণ মই বিশেষকৈ আমাৰ ৰাইজক বিশেষকৈ মাতৃ পিতৃক মই এটা অনুগ্ৰহ কৰিম যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক যাতে এই মাছ মাংস মৰম দি খুৱাই মাছ মাংস ডিম খুৱাই নিজৰ সন্তানক যাতে বেয়া নকৰে তেওঁলোকৰ স্বাস্থ্যক লৈ যাতে খেলা নেখেলে কাৰণ কি হ'ব আজি তেওঁলোকে মৰম দেখুৱাই মাছ মাংস একদম চিকেন ললিপপ চিকেন অমুক চিকেন তমুক খুৱাই আছা বাহিৰত যোৱাৰ পিছতে ম'ম' ফাষ্ট ফুড দেখাৰ লগে লগে খুৱাই আছা খুব ধুনীয়াকৈ কৈ আছে মোৰ ছোৱালীজনীয়ে মাংস অলপ নহ'লে ভাত খাবই নোৱাৰে কৈ আছা কিন্তু তুমি তেওঁৰ সেই সৰু ল'ৰা ছোৱালীজনীৰ কাৰণ তেওঁলোকেতো নিজৰ ভাল বেয়াটো নাজানে তুমিতো জানা চ' তুমি তেওঁলোকৰ লাইফটো স্পইল কৰি আছা একেবাৰে কাৰণ কাইলৈ গৈ 100% মই লিখি দিছোঁ তাৰ PCOS প্ৰব্লেম হ'ব PCOD প্ৰব্লেম হ'ব তাৰপিছত কি হ'ব আফটাৰ মেৰেজ সিহঁতৰ ল'ৰা ছোৱালীক সন্তান কনচিভ কৰিবলৈ প্ৰব্লেম হ'ব আজিকালি বহুত হৈছে এইবিলাক বহুত তুমি IVF চেণ্টাৰ বা গাইনকলজিষ্ট চোৱা ভৰি আছে পূৰা এইখন হস্পিটেলৰ পৰা সেইখন হস্পিটেল ইয়াৰ পৰা তাত দৌৰি ফুৰিছে মানুহে সন্তানৰ কাৰণে কনচিভ কৰিব পৰা নাই কিহৰ কাৰণে কৰা নাই তুমি আগতে কৰি আহিছা সেইখিনি আমি কৰিব নালাগিব সেইখিনি কৰিব নালাগে বিশেষ এইটো একো নহয় অলপমান খোৱাহে মই কণ্ট্ৰল কৰিব লাগে তুমি খাইছা লোকেল পাইছা লোকেল মুৰ্গী কিবা পাইছা অলপমান খাইছা ঠিক আছে কিন্তু বাৰে বাৰে কৈছোঁ এই ব্ৰইলাৰ বা এনেকুৱা ধৰণৰ এইখিনিৰ পৰা অলপ দূৰত থাকা আপোনাকো চাগে কথা শুনাইছিলে আপুনিতো সৰুৰ পৰাই খোৱা নাই বুলি কৈছে শুনাইছিলে নে কিছুমানে কথা আমাৰ ঘৰত যে তুমি বিশ্বাস নকৰিবা মোৰ বৰ্তাহঁত আমাৰ মই বেংগলী ফ্যামিলি হয়তো আমাৰ তুমি কথাই চাবা বহুতে কয় বেংগলীটি খোৱাত একদম এক্সপাৰ্ট থাকে হেতু থাকে আবিকে মছলা বহুত মাছ একদম মছলা নহলে চুটকি বুলি কয় সৰু সৰু শুকান মাছ তো সেইবিলাকত মানে বহুত মানে ৰিচ খোৱা হয় আমাৰ ঘৰত এই শিলপতা থাকে নহয় শিলপতাত মানে প্ৰায় ইমান মছলা ফ্যামিলি ধৰা 3জন 4জন আমাৰ সব মানে একেলগে থকা হয় ফ্যামিলি একে চোতালত বেলেগ বেলেগ ঘৰ আৰু সো এখন 3-4খন ঘৰ আছে বৰ্তাহঁত আছে ককাহঁত আছে সব এখন ঘৰত 3জন 4জন ফ্যামিলি প্ৰায় ইমান পিয়াজ নহৰু তেনেকুৱা ৰান্ধা হয় যেতিয়া মোৰ মাৰ পৰা মই শুনো যেতিয়া মানে মা বিয়া কৰাই আহিছিলে তাৰপিছত মই যেতিয়া জন্ম হৈছোঁ মোকতো মানে মোৰ আইতা মোৰ দেউতা আৰু মা তেওঁলোকে ভেজ হয় বাকী ফ্যামিলি সকলোৱে মানে কি কম আৰু মানে একবেলা যদি তোমাৰ মাংস নহয় বা মাছ নহয় তেওঁলোকে ভাত খাব নোৱাৰে চ' তেওঁলোকে মাক কৈছিলে তই ল'ৰাটোক বেয়া কৰি আছ তই এই শৰীৰৰ পৰা তাক মাছ খোৱা নাই মাংস খোৱা নাই তাৰ ব্ৰেইন কেনেকৈ হ'ব শৰীৰ কেনেকৈ ভাল হ'ব তাৰ স্বাস্থ্য কেনেকৈ হ'ব চ' মায়ে খালি এটাই কথা কৈছিলে যে দাদা মানে মোক বৰ্তাক কৈছিলে দাদা আপোনালোকে খাইছে খাওক সেইদি নাখালেও হ'ব দিয়ক তেনেকুৱা চ' তাৰপিছত মোৰ দেউতাৰ একচুৱেলি বিজনেছ আছে ষ্টুডিঅ' আছে মিছামাৰী বুলি তুমি নাম শুনিছা তো মোৰ মেইন ঘৰ ঢেকীয়াজুলি চ' তাৰ পৰা মিছামাৰীলৈকে পাপা শ্বিফ্ট কৰিলে তাত পাপা ষ্টুডিঅ' আছে চ' আমি যেনিবা মই মা পাপা আহি গ'লোঁ মিছামাৰীত চ' এইটো মই মানে তেওঁলোকৰ মোৰ প্ৰতি
মানে হয়তো দয়া বুলি ক'ব লাগিব নে তেওঁলোকৰ মোৰ প্ৰতি মৰম কম নে তেওঁলোকৰ কাৰণে আজি মই প্ৰাউড ফিল কৰোঁ যে মই ভেজিটেৰিয়ান হয় মই সেই বুলি মাছ মাংস খোৱাসকলক বেয়া কোৱা নাই মই কি বেয়া কৈছোঁ যে তেওঁলোকে নিজৰ লাইফটো বেয়া কৰি আছে নিজৰ হেল্থটোক বেয়া কৰি আছে সেইটো ক্ষেত্ৰত মই মোৰ মা দেউতাক আৰু সকলোতকৈ ডাঙৰ কথা মই যাক মানো পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ তেওঁৰ দয়াতে আজি হয়তো মই ইয়াত বহি আছোঁ বা মোৰ মা দেউতা তেওঁৰ শৰণাপন্ন হৈ আজি ধৰা মোক বা মোৰ নেক্সট জেনেৰেশ্যন যিসকল আহিব মোৰ ল'ৰা ছোৱালী যি আহিব তেওঁলোককো হয়তো মই এইটো লাইনতে আনিম তো এইটো মই এতিয়া প্ৰাউড ফিল কৰোঁ যে মোৰ মানে আনতকৈ হয়তো বেমাৰ কম আছে বা আপোনাৰ তেনেকুৱা প্ৰব্লেম পোৱা নাই এতিয়ালৈকে বৰ্তমান সময়লৈকে একো তেনেকুৱা পোৱা নাই কেতিয়াবা মূৰৰ বিষ কিবা এটা সেইবিলাক হ'ব পাৰে কমন প্ৰব্লেম চৰ্দি কাহ এইবিলাক হয় কিন্তু ডাঙৰ কিবা বেমাৰ আজিলৈকে হোৱা নাই মোৰ 32 ইয়াৰ্ছ ৰানিং হৈ আছে হোৱা নাই মোৰ মা দেউতা ক'ব নোৱাৰিব যে ডাঙৰ কিবা বেমাৰ হৈছে কেতিয়াবা আৰু আজিকালি প্ৰায় মানুহৰ কমন বেমাৰ হৈছে গেছ বেমাৰ বুলি নকওঁ মানে গেছ চবৰে থাকে চ' এই বস্তুটো আমি কেনেকৈ ৰোধ কৰিব পাৰিম গেছ এনেকুৱা কিবা আপুনি ডায়েটৰ কথা ক'ব নিজে এইটো চেঞ্জ কৰিলে বা এনেকুৱা ধৰণৰ কৰিলে যে গেছ একদমেই নহয় মই তোমাক যিটো ডায়েট দিলোঁ সেই ডায়েটটো যদি কোনোবাই মানি চলে মই আগতে কৈছোঁ গেছৰ প্ৰব্লেম কনষ্টিপেশ্যনৰ প্ৰব্লেম বা তোমাৰ লিভাৰ প্ৰব্লেম ফেটি লিভাৰৰ প্ৰব্লেম বহুত বেছি জাষ্ট এই ডায়েটটো মানি চলক থাইৰয়ডৰ প্ৰব্লেম এইবিলাক গোটেইখিনি কমি আহিব আৰু বিশেষকৈ যদি গেছৰ কথা কওঁ একেবাৰে সহজ এটা প্ৰায় ঘৰতো থাকে বা ওচৰৰ দোকানতো পোৱা যায় আৰু বহুতে জানে কিন্তু আমি এলাহ নকৰোঁ কাৰণ কি হয় 10 টকা দি পেলাই এটা আমি মানে গেছৰ টেবলেট এটা পাই যাওঁ 5 টকাত গেছৰ টেবলেট পাই যাওঁ হয়নে খাই দিলোঁ কমি গ'ল নাভাবে যে এইটো গেছৰ টেবলেটে মোৰ কিমানখিনি ক্ষতি কৰি আছে গাত এক্সপেৰিমেণ্টহে কৰি আছোঁ মোৰ গাৰ লগত মই এইটো কথা নাভাবোঁ যে মোৰ ভৱিষ্যতে কি হ'ব কাৰণ লগে লগতে মোৰ ছাইড এফেক্টটো হোৱা নাই ভৱিষ্যতে হ'ব সেইকাৰণে মই গম পোৱা নাই চ' তাতকৈ ভাল হয় আপুনি জাষ্ট ত্ৰিফলা গুড়ি এটা আনি থৈ দিয়ক না ঘৰত ত্ৰিফলা চূৰ্ণ যিকোনো দোকানত পাব ফাৰ্মাচীবিলাকত খুব বেছি কিমান দাম 40 টকা 50 টকা এচামুচ খাওক ডেইলি ৰাতি আৰু যদি গেছৰ প্ৰব্লেম আছে ৰাতিপুৱা খালী পেটত খাওক যিটো মই কুহুমীয়া গৰম পানী খোৱাৰ কথা ক'লোঁ তাত 1 চামুচ ত্ৰিফলা গুড়ি মিলাই ল'লা খালা গেছৰ প্ৰব্লেম ভাল হৈ যাব আৰু যদি কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে সেই একেটা বস্তু ৰাতি ভাত খোৱাৰ 10-15 মিনিট পিছত এগিলাচ পানীত 1 চামুচ গুলি খাই দিলা 2-3 দিনৰ পিছৰ পৰাই চাবা তোমাৰ লাহে লাহে কনষ্টিপেশ্যন প্ৰব্লেম ভাল হৈ যাব যদি গুড়ি খাবলৈ অসুবিধা পাইছা তুমি জুচ পায় ত্ৰিফলা জুচ পায় আজিকালি ত্ৰিফলা জুচ খোৱা এইটোত কি আছে আমলখি বহেৰা শিলিখা এনেও আমি খাই থাকোঁ ছাইড ইফেক্টৰ প্ৰশ্নই নুঠে আৰু মোৰ হেল্থটো ভাল হ'ল আৰু ত্ৰিফলা জুচে তোমাৰ অকল পেটৰ প্ৰব্লেম নহয় মই কৈছোঁ না পেটটো হ'ল মানে মেইন জেগা সেইটো ভাল থাকিলে স্কিন গ্ল' কৰিব চুলি ভালে থাকিব বা এনেকুৱা ধৰণৰ বহুত বস্তু আৰু পাইলছৰ প্ৰব্লেমো খুব বেছি মানুহৰ আৰু এনেকুৱাও হৈছে যে অপাৰেশ্যন কৰিছে কিন্তু আকৌ ষ্টাৰ্ট হৈছে বা ব্লিডিং হৈ থাকে এই বস্তুটো কেনেকৈ ঠিক কৰিব সেই একেটা কথা মই যিটো ডায়েট দিলোঁ সেই ডায়েটটো মানি চলক ত্ৰিফলা চূৰ্ণ পাইলছৰ মেইন কাৰণটো হ'ল পেটৰ যেতিয়া আমাৰ কি হয় লাহে লাহে গেছৰ প্ৰব্লেম আৰম্ভ হ'ব তাৰপিছত কনষ্টিপেশ্যন তাৰপিছত লাহে লাহে শৌচ যেতিয়া আমাৰ কঠিন হৈ আহিব তেতিয়া আমাৰ কি হয় ব্লিডিং হোৱা আৰম্ভ কৰে লাহে লাহে ব্লিডিং হওঁতে আমাৰ শৌচ যেতিয়া টান হ'ব ঘাঁ হ'ব লাহে লাহে মাংস ওলাব এটা প্ৰচেছ এইটো চ' প্ৰথম কথা হ'ল তুমি পেটটোক পৰিষ্কাৰ ৰাখা যিটো মই কৈ উঠিলোঁ যিখিনি ডায়েট দিলোঁ সেইটো কৰা দ্বিতীয়তে ত্ৰিফলা চূৰ্ণ আৰু এটা মই হোম ৰেমেডি এটা কৈ দিব পাৰোঁ কৰি চাব পাৰে একদম সহজ কেঁচা গাখীৰ সকলোৰে ঘৰত থাকে ৰাতিপুৱা খালী পেটত একদম খালী পেটত যদি কেঁচা গাখীৰ পাইছে গৰু গাখীৰ হ'ব লাগিব দেই এই কিনা গাখীৰ নহয় কাৰণ সেইটো মিক্সো থাকিব পাৰে কোনো ক'ব নোৱাৰে 1 কাপ ল'লা 1 কাপত গোল নেমু পায় বজাৰত এতিয়া সময়ত এভেইলেবল গোল নেমু এটা গোটাটো কাটি ল'লা মাজত আধাটো পূৰা চেপি দিলা চেপি তুমি লগে লগে গাখীৰটো খাই দিলা ঠিক আছে মেক্স টু মেক্স 7 to 8 days কৰি চাব পাৰা তোমাৰ ব্লিডিঙৰ প্ৰব্লেম মাংস বাঢ়ি অহা লাহে 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 কমি আহে কিন্তু আছে ইয়াত মই যেনেকৈ ক'লোঁ ডায়েটটো সেইটো মানি চলিব লাগিব পানী খাব লাগিব
আৰু ৰাতিপুৱা বিশেষকৈ বহুতে কয় ন এটা ভুল ধাৰণা আছে মানুহৰ যে গৰম পানী খালে মোৰ উল্টা গেছ হ'ব নেকি ঠাণ্ডা পানী খালে যেনিবা পেটটো ঠাণ্ডা থাকে তো ৰাতিপুৱা সদায় কুহুমীয়া গৰম পানী খোৱাটোৱে উত্তম ঠাণ্ডা খাবই নালাগে ৰাতিপুৱা ইভেন ফ্ৰিজৰ বস্তুটো যিমান পাৰে এভইড কৰা মই যিমান পাৰোঁ মিঠাই মানে চেনি আৰু ফ্ৰিজৰ আইটেম এভইড কৰোঁ আৰু এটা কথা মই মাজতে কৈ যাওঁ তোমাকো কৈছোঁ যদি ঘৰত প্ৰেছাৰ কুকাৰ আছে একদম দলিয়াই পেলাই দিবা প্ৰেছাৰ কুকাৰ মই ভাত আৰু দালিৰ কথাটো কওঁ বাকীখিনি পিছত দালি তুমি প্ৰেছাৰ কুকাৰত উতলাই খোৱা মচুৰ দালিৰ কথা মই কৈছোঁ প্ৰেছাৰ কুকাৰত উতলাই তুমি খাই আছা আৰু তুমি এদিন কিবা চৰিয়াত বা কিবা বাচনত তুমি উতলাই খাইছা যেতিয়া তুমি উতলাবা তুমি কেতিয়াবা পাকঘৰত নিজে চাবা আজি গৈ পেলাই লাগিলে নিজে চাবা মচুৰ দালি যেতিয়া উতলিব নহয় ওপৰত ইমান লেতেৰা কিছুমান ফেন থাকে ইমান লেতেৰা থাকে প্ৰেছাৰ কুকাৰত আমি সেইখিনি কি কৰোঁ ধুনীয়াকৈ তেল মছলা দি পেলাই খাই দিওঁ আৰু বাচনত যেতিয়া আমি তাক উতলাম সেই ফেনখিনিটো আমি পেলাই দিওঁ আল্টিমেটলি সেই ফেনখিনিয়ে গৈ পেলাই ইউৰিক এচিড বহাব বেলেগ বেলেগ বেমাৰখিনি আমাৰ গাত বহাব কওঁ নহয় বহুতৰে ভৰিৰ তলুৱা বিষ হয় এই জইণ্টখিনি বিষ হয় হয়নে তেতিয়া ডক্টৰে কয় যে আপুনি প্ৰটিন জাতীয় খোৱা বাদ দিয়ক এতিয়া মচুৰ দালি চয়াবিন এইবিলাক প্ৰটিন এইখিনি যদি এই মচুৰ দালিটো মই যেনেকৈ ক'লোঁ যে কিবা এটা বাচনত বইল কৰি ফেনখিনি পেলাই আপুনি কম পৰিমাণে হ'লেও খাব পাৰে কিন্তু যেতিয়া আমি প্ৰেছাৰ কুকাৰত বইল কৰোঁ একেবাৰে জঘন্য খোৱা হৈ যায় সেইখিনি ভাতটো মানে প্ৰেছাৰ কুকাৰত খোৱাটো ভাল নহয় নেকি প্ৰেছাৰ কুকাৰত কোনো বস্তু নিসিজে হা সেইটো কি হয় জানেনে ডাইৰেক্ট ফাটি যায় দালিটো ফাটি যায় নিসিজে 2 মিনিটত দালি সিজি যায় এইটো কি প্ৰচেছ ওলাইছে সদায় মনত ৰাখিবা যে যিটো বস্তু মানে হ'বলৈ যিমান সময় লাগে খেতি হওঁতে যিমান সময় লাগে সিজোতেও তেনেকুৱা এটা মানে টাইমিং লৈ পেলাই হ'ব লাগে দালিটো যেতিয়া তুমি বাচনত সিজাবা লাহে 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 যেতিয়া সিজাবা তেতিয়া কি হ'ব তাৰ এটা এটা দালি সেইটো সিজিব ধুনীয়াকৈ আৰু যেতিয়া প্ৰেছাৰ কুকাৰত তুমি দিবা প্ৰেছাৰত সেইটো কিবা ফাটি যাব তাৰ যিখিনি গুণ তুমি পাবলগীয়া আছে সেইখিনি নোপোৱা তাৰ বেয়াখিনিহে পাবা এতিয়া চুগাৰ আমি এটা ইউজ কৰিব নালাগে প্ৰেছাৰ কুকাৰ আৰু চেনি মইতো কম ড্ৰাগ হয় এইটো চেনিটো মই নাখাওঁ একদম ড্ৰাগ হয় এইটো সঁচাকৈ চেনি হয় শ্ল' পয়জন খাবই নালাগে একদম মানে বকৱাছ বস্তু মই চেনি যিমান পাৰোঁ এভইড কৰোঁ কাৰণ একেবাৰে নোহোৱাকৈতো থাকিব নোৱাৰি তো যিমান পাৰোঁ এভইড কৰা যায় আৰু PCOS প্ৰব্লেমৰ কাৰণে কিবা সলিউশ্যন দিব নেকি আপুনি PCOS প্ৰব্লেমৰ কাৰণে যাৰ আছে মই প্ৰত্যেকটা বেমাৰতে মোৰ ডায়েটটোক মই টানি আনি আছোঁ কাৰণ এই ডায়েটটো যদি কোনোবাই মানি চলে মই গেৰেণ্টি দি কৈছোঁ 15 days to 1 monthৰ ভিতৰত তেওঁলোকৰ শৰীৰত যিখিনি প্ৰব্লেম হৈ আছে তেওঁলোকে নিজে আচৰিতভাৱে মানে চেঞ্জেছ লক্ষ্য কৰিব পাৰিব যাৰ শৰীৰ খুব বাল্কি হৈ আছে ৰাতিপুৱা এলাহ ভাৱ উঠিব মন নাযায় যাৰ PCOS প্ৰব্লেম PCOD কি এইটোৰ কাৰণটো কি হৰমন ইম্বেলেঞ্চ আমাৰ লাইফষ্টাইল খোৱা বোৱা তুমি প্ৰথমতে মেডিচিনটো পিছৰ তুমি আগতে নিজক চেঞ্জ কৰা ৰাইট নিজক যদি চেঞ্জ কৰিব পাৰা তোমাৰ আল্টিমেটলি তোমাৰ শৰীৰত কাৰণ তুমি এটা সৰুৰে পৰা জন্মৰ পৰা মই কৈ আছোঁ নহয় যে মা দেউতাই আমাক মাছ মাংস দি মৰম দি আচলতে ক'ব লাগিব শ্ল' পয়জন যিখিনি দি আছে সেইখিনি তুমি এটা এজত গৈ পেলাই যেতিয়া তুমি ভুক্তভোগী হৈ আছা সেই ভুক্তভোগী হোৱাৰ পিছত তুমি বুজি লাভ নাই আগৰ পৰা বিশেষকৈ পেৰেণ্টছসকলে বুজি পাব লাগিব যে মোৰ ল'ৰা ছোৱালী যাতে ভৱিষ্যতে গৈ পেলাই সেইখিনি প্ৰব্লেম নহওক PCOS নহওক PCOD প্ৰব্লেম নহওক কাৰণ আল্টিমেটলি ডাঙৰ হোৱাৰ পিছত এইখিনি মানে ষ্ট্ৰাগল কোনে কৰিব লাগিব আপোনাৰে ছোৱালী বা আপোনাৰে ল'ৰাজনে আল্টিমেটলি আপোনাৰ মনটো দুখ লাগিব পিছত কষ্ট পোৱাতকৈ এতিয়া অলপ সাৱধান হওক কিন্তু আমাৰ কি হয় সেই পাছলৈ থাকি যায় এই বস্তুবিলাক থাকি যায় আগতে সেই কষ্টখিনি কৰিব নিবিচাৰোঁ পিছত যি হ'ব দেখা যাব আমি প্ৰেজেণ্টটোক বেছি উপভোগ কৰোঁ ফিউচাৰৰ কথা নাভাবোঁ ফিউচাৰ আমাৰ পিছত গৈ পেলাই কি হ'ব আচল মেইন কথা সেইটো ন মানুহে কয় নহয় যে বুঢ়া বয়সৰটোহে আচল কথা এতিয়া বুঢ়া বয়সত গৈ পেলাই তুমি মিঠা খাব নোৱাৰিবা তুমি ভালকৈ মাছ মাংস খাব নোৱাৰিবা ফেটি লিভাৰ হৈ যাব বা হৈছে তুমি ধৰা ভাল বস্তু খাব নোৱাৰিবা ডাইজেষ্ট নহ'ব এতিয়া মই জনা এনেকুৱা বহুত মানুহ আছে যিসকল 70-80 ইয়াৰ্ছ হৈ গৈছে ইভেন
মই তেজপুৰত থাকোঁ তেজপুৰত মোৰ সৎসংগ মন্দিৰত শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰৰ মন্দিৰত এজনী আইতা থাকে কুজা হৈ গৈছে মানুহজনী তুমি চালে ক'বা একদম কুজা হৈ খোজকাঢ়ে তেওঁৰ ক'ব গ'লে একো বেমাৰ নাই তেওঁৰ এজ মেবি 97-8 তেনেকুৱা হ'ব চাগে এতিয়াও ঠাকুৰ ভোগৰ কাৰণে মানে ভোগ দিয়ে সদায় ঠাকুৰক যিখিনি পাচলি কটা হয় তেওঁ নিজে কাটে ইমানে হেল্ডি হৈ আছে ইমানে হেল্ডি চিৰি মানে বগাই ওপৰত যায় ঠাকুৰ ভোগ দিয়ে তাত গৈ মানে ভোগৰ পাচলি কাটি দিয়ে হেল্প কৰি দিয়ে গোটেইখিনি কৰে চ' কিহৰ কাৰণে আগৰ দিনৰ খোৱাও তেনেকুৱা আছিলে তেওঁলোকেতো ফাষ্ট ফুড খোৱা নাই আৰু আমাৰ মানে ঘৰৰ পৰা বাহিৰ হোৱাৰ লগে লগে ফাষ্ট ফুড মানে কি জল্দি হোৱা খাদ্য সদায় এটা কথা মনত ৰাখিবা জল্দি কা কাম শয়তান কা হোতা হয় না যিটো বস্তু জল্দি হৈ গ'ল মানে সেইটো সৰ্বনাশ আৰু লাহে লাহে ছাকচেছো তেনেকুৱা সঁচা ছাকচেছো তেনেকুৱা কাৰণ তুমি যেতিয়া তোমাৰ চেনেলটো ষ্টাৰ্ট কৰিছিলা একেদিনে জানো তোমাৰ মিলিয়নছত আহিছিলে ভিউজ নাই হয় আজি আহিছে আজি 3-4 বছৰ তুমি যিটো ষ্ট্ৰাগল কৰি আছা তেনেকুৱা গৈ 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 তোমাৰ আজি পাইছা তুমি যদি একেদিনে পাই গ'লা হয় তুমি মেবি সেইটো মানে ভুৱা হ'লে হয় এদিনত আহি যায় ভুৱা আৰু সেইটো লাইফ টাইম নহয় ৰাইট চ' তেনেকুৱাই আৰু আজি ময়ো চেষ্টা কৰিছোঁ তেনেকুৱাই কাৰণ মই জানো যে মানুহক কেনেকৈ কাৰণ মানুহক তুমি যদি ডাইৰেক্ট কোৱা ন যে আপুনি মাছ মাংস এৰি দিয়ক সি লাঠি লৈ পেলাই দৌৰাব আহিব মানে জ্ঞান দিব নালাগে আৰু চ' মোৰ তাত বহুত পেচেণ্ট আহে তেনেকুৱা চ' মোৰ বিশেষকৈ কিমানখিনি পাৰোঁ নোৱাৰোঁ নাজানো মোৰ এটাই চেষ্টা যাতে মানুহক এটা ভাল মানে কিবা এটা এডভাইচ হওক বা মোৰ দ্বাৰা যদি কাৰোবাৰ কিবা এটা উপকৃত হৈছে কিবা এটা বেমাৰ ভাল হৈছে এতিয়া তোমাৰ চেনেলটোৰ জৰিয়তে মোৰ কথাটো শুনি এই ডায়েটটো যদি মই কৈছোঁ বাৰে বাৰে কৈ আছোঁ ডায়েটটোৰ কথা কিহৰ কাৰণে যে এই ডায়েটটো যদি কোনোবাই মানে মই বাৰম্বাৰ কৈ আছোঁ খালি এই ডায়েটটো মানি চলক একো নোৱাৰা একোৱে নাই ডায়েটত চব পাৰা বস্তুৱে হয় খোৱা বোৱা খালি অলপ সময় মানে মানে ইপিনৰ পৰা সিপিনে যদি কোনোবাই কৰিছে মই মানে গেৰেণ্টি দি পেলাই আকৌ কৈ আছোঁ চুগাৰ যদি আছে আপুনি মেডিচিন খাই আছে খাই থাকক মোৰ ডায়েটটো অলপ মানি চলক আপুনি 15 to 20 days বা 1 monthৰ পিছত চুগাৰ জুখি চাওক আপোনাৰ কমি আহিব 100% মই কৈছোঁ চুগাৰ কমি আহিব খালি তেওঁলোকে কাৰ্বহাইড্ৰেট জাতীয় বস্তু অলপ কমাই খাব আৰু বহুতে এটা মনত প্ৰশ্ন আহিব পাৰে এতিয়া মই ফ্ৰুটছ খোৱাৰ কথা কৈছিলোঁ চুগাৰ পেচেণ্টে মিঠা খোৱা মানা এতিয়া ফ্ৰুটছ মিঠা হয় তো এইটো এটা প্ৰশ্ন আহিব পাৰে চুগাৰ পেচেণ্টে ফ্ৰুটছ খাব পাৰে কোনো প্ৰব্লেম নাই চুগাৰ বঢ়াৰ কাৰণে আমাৰ গ্লুক'জ তো চুগাৰত ফ্ৰুটছত আমাৰ গ্লুক'জ নাথাকে ফ্ৰুক্টোজ থাকে সেইটো আমাৰ ব্লাডত মিলি নাযায় মানে চ' ফ্ৰুটছ খাব পাৰে খালি দুটামান ফ্ৰুটছ নোখোৱাটো ভাল এইটোৰ কাৰণে যে কলটো মানে কি ৱেইট বঢ়াই দিয়ে বেলেগ একো কাৰণ নাই কল লাহে লাহে আমাৰ ৱেইট বঢ়ায় চুগাৰৰ কাৰণে ৱেইট গেইন কৰা বেয়া নোখোৱা ভাল আৰু কঁঠালৰ ছিজন হয় খুব গৰম ফিল হয় আমাৰ কঁঠাল খালে এনে বেয়া নহয় কঁঠাল খাব পাৰে এতিয়া জেকফ্ৰুটৰ চুগাৰৰ কাৰণে জেকফ্ৰুটৰ পাউডাৰো ওলাইছে খাব পাৰে কিন্তু মানে কমায় বাকী আপেল খাওক কমলা খাওক ডালিম খাওক যি খোৱাৰ খাওক ফ্ৰুটছ খাওক আপোনাৰ চুগাৰ ফ্ৰুটছ খায়ে ভাল হ'ব আৰু মই ষ্টাৰ্টিঙতে আৰু এটা কথা কৈছিলোঁ থাইৰয়ডৰ কাৰণে মোৰ ফেমিলিটো আছে যিসকলে মানে এই হোম ৰেমেডিজটো মানিয়ে থাইৰয়ড ভাল কৰিছে একদম ইজি প্ৰচেছ যিটো ডায়েট দিছোঁ ডায়েট মানক আৰু ধনিয়াৰ ছিজন হয় এতিয়া একদম ঘৰতে থাকে প্ৰায় মানুহৰ যদি কেঁচা ধনিয়া পাত আছে তেতিয়াহ'লে ধনিয়া পাত লওক অলপ যদি পাৰে থেতিলিয়াই লওক বা পিচি লওক গৰম পানী এগিলাচত সেইখিনি দি উতলাই এগিলাচ পানী আধা গ্লাছ কৰা চেকি খাই দিয়া ৰাতিপুৱা খালী পেটত তেতিয়া থাইৰয়ডৰ কাৰণে ৰামবান বুলি ক'ব পাৰে বেষ্ট আৰু যদি পাত নাই ধনিয়া গুটি আছে সেই গুটিটো ছেইম প্ৰচেছ 1 চামুচ গুটি আৰু এগিলাচ পানী সিমান সময়লৈকে সিজাবা যেতিয়ালৈকে এগিলাচ পানী আধা গ্লাছ হৈ নাযায় আফটাৰ ডেট সেইটো কনজিউম কৰা তুমি ঠাণ্ডা কৰি খাব পাৰা ৰেগুলাৰ খোৱা 1 month মান খোৱা থাইৰয়ড চেক কৰি চোৱা যদি নকমে লগত ডায়েটটো মানি চলা যদি নকমে পিছত মোক ক'বা গতিকে আপোনালোকে কৰি চাওক যাৰ যাৰ থাইৰয়ড আছে মোক চাগে পিছত কোনোবা ডক্টৰে পালে মোক গালিহে পাৰিব না হোম ৰেমেডিজ দি আছে এইখিনি কৰিলে বেমাৰ ভাল হৈ গ'ল পিছত ডাক্তৰ হৈ নাযাওঁ মানে আচ্ছা আপোনাৰ এটা ব্ৰেণ্ড আছে ন সেইটো ব্ৰেণ্ডৰ বিষয়ে জানিব বিচাৰিছোঁ মোৰ এটা ব্ৰেণ্ড আছে
মই মোৰ ব্ৰেণ্ডৰ বিষয়ে বহুত কমকৈ কওঁ নাইবা আকৌ মানুহে ভাবিব ব্ৰেণ্ডটো প্ৰমোট কৰি আছোঁ বুলি চ' একদম মই কেতিয়াও নিবিচাৰোঁ প্ৰমোট কৰা কিন্তু যেতিয়া মোৰ তাত পেচেণ্ট আহে কেতিয়াবা বা অহাৰ পিছত যেতিয়া মই সদায় ট্ৰাই কৰোঁ যাতে কমচে কম মেডিচিন দি পেলাই তেওঁ মানুহজনক কেনেকৈ ভাল কৰিব পাৰোঁ আৰু এটা কথা যেতিয়া তুমি কাৰোবাৰ তাত গৈছা নহয় তুমি এক্সপেক্ট কৰি যোৱা যে মোক মেডিচিন দিব ডক্টৰ তাত যোৱা মানে এগালমান মেডিচিন দিয়া যেতিয়া তুমি মেডিচিনটো নোপোৱা আৰু এনেকুৱা ভাষণ শুনিবলৈ পোৱা বহুতে ইৰিটেটো হৈ যায় আকৌ মানে এনেকুৱা ফিল হয় মেডিচিনো দিলে মোৰ ভাল হৈ যাব মানে সেইটো ফিল কৰে এইটো মানুহৰ এটা মানে কি ক'ম আৰু মনত আহি গৈছে মেডিচিন খাম মানে মই ভাল হ'ম মেডিচিন নোখোৱাকেও ভাল হ'ব পাৰি আগৰ দিনৰ মানুহৰতো মেডিচিনৰ মটোৱে নাছিলেই মেডিচিন সিহঁতে কি খাইছিলে ঘৰতে হোৱা বস্তু চাবা আমলখি পিচি খাইছে কোনোবাই কিবা পিচি খাইছে সেইখিনি পিচি মেলি খাওঁতে বেমাৰ ভাল হৈ যায় সিহঁতৰ তেতিয়া কিডনিৰো প্ৰব্লেম নাছিলে ফেটি লিভাৰো নাছিলে চুগাৰো নাছিলে একো প্ৰব্লেম নাছিলে তো আমাৰ সময়ত কি হৈছে আমি মেডিচিনৰ ওপৰত মানে পুৰা একদম এৰি দিছোঁ মোক নিৰ্ভৰশীল হৈ গৈছোঁ আৰু চ' মোৰ যিটো ব্ৰেণ্ড আছে 100% হাৰ্বেল তাৰ আমি কোনো ধৰণৰ কেমিকেল ইউজ নকৰোঁ মোৰ ব্ৰেণ্ডটোৰ নাম হ'ল স্বস্তিশ্ৰী ভাণ্ডাৰ নামটো অলপ আনকমন হয় স্বস্তিশ্ৰী ভাণ্ডাৰ মই মেডিচিনটোৰ বিষয়ে মানে ব্ৰেণ্ডৰ বিষয়ে কোৱাৰ আগত নামটোৰ বিষয়ে মই কৈ দিছোঁ স্বস্তিশ্ৰী মানে কি স্বস্তি মানে হ'ল আমাৰ সুস্থতা বা শান্তিপূৰ্ণ এটা আৰু শ্ৰী মানে কি শ্ৰী মানে হ'ল ধুনীয়া চবে বিচাৰে মই যাতে জীৱনত শান্তিপূৰ্ণভাৱে সুস্থভাৱে আৰু মানে খুব ধুনীয়াকৈ থাকিব পাৰোঁ চ' য'ত এইখিনি বস্তুৰ মানে ভাণ্ডাৰ আছে সেইটোৱে স্বস্তিশ্ৰী ভাণ্ডাৰ আৰু আমাৰ শ্লোগানটোৱে হ'ল ডেলিভাৰিং দ্য বেষ্ট কেয়াৰ চ' আমি অকল মেডিচিন দি পেলাই বেষ্ট কেয়াৰ কেতিয়াও দিব নিবিচাৰোঁ আমি মেডিচিনৰ লগতে বা মেডিচিনতকৈ আগত যাতে আপুনি ঘৰতে কিছুমান বস্তু কৰি ভাল হ'ব পাৰে সেইখিনি আগতে মই কোৱাৰ চেষ্টা কৰোঁ সদায় চ' মেডিচিনটো খালে সেইটো লাষ্ট কথা আৰু মেডিচিন কিবা এটা একোতে হোৱা নাই মেডিচিনটো খাব লাগিব কিন্তু তাৰ আগতে আপুনি কৰিটো চাওক কমচে কম ডক্টৰ গৈলে যোৱাৰ আগতে আপুনি কৰি চাওক কিছুমান এনেকুৱা আছে চাবচোন মানে ধৰি লওক এটা দীঘলীয়া কোৰ্চ হৈ যায় ন এলাহতে যাব নিবিচাৰে মানে বহুত টাইম লাগিব আৰু ঠিক হওঁতে কিছুমানৰ এনেকুৱাও থিংকিং তুমি যদি ভাবিছা মই আয়ুৰ্বেদিকত যাম বা আয়ুৰ্বেদিক কোৰ্চ কৰিম বা হাৰ্বেল কিবা মেডিচিন খাম সদায় সময় লৈ আহিবা মই আজি যাম কাইলৈ গৈ পেলাই মোৰ বেমাৰ ভাল হ'ব তেতিয়া এইটো যদি ভাব আছে তোমাৰ মনত তুমি আয়ুৰ্বেদিকত আহিবই নালাগে কাৰণ আয়ুৰ্বেদিকে কেতিয়াও ইনষ্টেণ্ট ৰিজাল্ট প্ৰভাইড নকৰে অলপ সময় ল'বই কাৰণ মই আগতে কৈছোঁ যে জল্দি কা কাম শয়তান কা হোতা হে মই যদি এতিয়াই ক'ম মই আয়ুৰ্বেদিক মেডিচিন দি আছোঁ 10 মিনিট পিছত বা ইভিনিংলৈকে তোমাৰ ভাল হৈ যাব মই তাৰমানে কিবা এটা ঝোলঝাল কৰি আছোঁ তাত কাৰণ আয়ুৰ্বেদিকত কোনো মেডিচিন নাই এনেকুৱা যিটো মেডিচিন খোৱাৰ লগে লগে ভাল হৈ যাব অলপ সময় দিবই লাগিব চ' মোৰ তাত যিসকল আহে মই মোৰ ব্ৰেণ্ডত যিখিনি প্ৰডাক্ট আছে মই যদি কোনোবাই তোমাৰ ভিডিঅ' চাই পেলাই চাৰ্চ কৰিবও পাৰে হয়তো চ' মই তেওঁলোকক বাৰে বাৰে কৈ আছোঁ যদি আপোনালোকে চাই আছে মোৰ প্ৰডাক্টটো চাৰ্চ কৰি আছে যদি আপোনালোকৰ মনত এইটো আছে যে মই খাম আৰু ভাল হ'ম মোৰ চাৰ্চ নকৰা ভাল মোৰ প্ৰডাক্ট কাৰণ ইনষ্টেণ্ট ৰিজাল্ট নিদিয়ে কিন্তু যেতিয়া যিটো ৰিজাল্ট দিব সেইটো একেবাৰে মানে ফ্ৰম দ্য ৰুট একেবাৰে তোমাৰ প্ৰব্লেমটো ভাল কৰি অনাৰ চেষ্টাহে কৰিব মেডিচিনে আৰু আমাৰ মেডিচিন যিখিনি আছে সেইখিনি ধৰা GMP ISOটো আজিকালি কমন হয় প্ৰায় কোম্পানীৰে থাকে কিন্তু আমাৰ প্ৰডাক্টটো গোটেইখিনি যিমান ৰেঞ্জ আছে আমাৰ প্ৰায় 100+ প্ৰডাক্ট আছে আমাৰ ব্ৰেণ্ডৰ তো গোটেইখিনি আয়ুষ এপ্ৰুভড হয় আৰু WHO GMP চাৰ্টিফাইড চ' মানুহে বিশ্বাস কৰিব পাৰে প্ৰডাক্টটোৰ ওপৰত আৰু বিশ্বাস বুলি ক'লে মই এইটো কথাই ক'ম যে বাই দ্য গ্ৰেছ অফ শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ আমাৰ ব্ৰেণ্ডটোৱে যোৱা বছৰ দ্য গ্ল'বেল ফেম এৱাৰ্ড বাই মালাইকা আৰোৰা তেওঁৰ পৰা আমি এইটো এচিভ কৰিছোঁ তাৰপিছত এইবাৰ কিছুদিন আগতে আমাৰ সকলোৰে মানে কি ক'ম আৰু হাতথ্ৰ'প জুবিনদাৰ পৰা নেশ্যনেল বিজনেছ এৱাৰ্ড আমি এচিভ কৰিছোঁ এইটো ব্ৰেণ্ডৰ কাৰণে
সো ভাল লাগে যেতিয়া মানুহে আমাৰ প্ৰডাক্টটো নিজে কয় ন দাদা আপোনাৰ বা ছাৰ আপোনাৰ এই প্ৰডাক্টটো খাই মই এইখিনি উপশম পাইছোঁ ভাল পাইছোঁ তো তেতিয়াও মই মানুহজনক কওঁ আপুনি ঔষধ খাই আছে যদিও লগতে মই কোৱা এই দুষাৰ কথা আপুনি মানি চলক চাব আপুনি আৰু ভাল পাব আৰু বেটাৰ ৰিজাল্ট পাব মোৰ তাত যিসকল আহে তেওঁলোকে বিশেষকৈ ৰেফাৰেঞ্চত আহে সাপোজ তুমি আহিছা তুমি ভাল হ'লা তোমাৰ ৰেফাৰেঞ্চত আৰু এজন আহিলে বিশেষকৈ ৰেফাৰেঞ্চত আৰু গুগলৰ পৰা বহুত আহে কাৰণ আমাৰ যিটো ব্ৰেণ্ড আছে সেইটো তুমি যদি চাৰ্চ কৰা আমাৰ এমাজনত আছে ফ্লিপকাৰ্টত আছে তাৰপিছত তোমাৰ গুগলত যদি চাৰ্চ কৰা আমাৰ নিজৰ ৱেবছাইট আছে www.swastishribhandar.com তাৰ পৰা বহুত আহে চ' এতিয়া ব্ৰেণ্ডটোৰ পৰা আহি আছে কিন্তু মই সেয়া যিমানে পেচেণ্ট নাহক কিয় বা যিমানে মানুহে নিবিচাৰক কিয় মই সদায় কওঁ যে আগতে ঘৰুৱাভাৱে ভাল হ'বলৈ চেষ্টা কৰক আপোনাৰ ভিতৰত সেইটো গুণ আছে আপোনাৰ ঘৰতে মেডিচিন আছে বাহিৰৰ মেডিচিনটো সেইটো একদম লাষ্ট অপশ্যন থৈ দিয়ক আপোনাৰ ঘৰতে মেডিচিন আছে আপোনাৰ ঘৰত আদা আছে আপোনাৰ ঘৰত মানে জালুক আছে আপোনাৰ ঘৰত মানে আমলখি আছে শিলিখা আছে এল'ভেৰা আছে এই গোটেইখিনি মেডিচিন স্কিনৰ কাৰণে বহুত ছোৱালীয়ে মোক মানে ছোৱালীসকলে মোক সোধে যে স্কিনত মোৰ দাগ দাগ আহিছে অলপ মালাছমা বুলি কয় অলপ কলা 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 চাপ এটা বহি যায় কেনেকৈ যাব একেবাৰে মানে ইজি প্ৰচেছ এল'ভেৰা জেল থাকেই ঘৰত অলপ কাটি জেলটো ওলাই লোৱা লগত তুমি অলপ যদি কোনোবা মুলতানী মিট্টি কিনিবলৈ পায় সেইটো আৰু এল'ভেৰা জেলটো অলপ মিক্স কৰি পেক লগাই দিয়া 15 days মান কৰা তাৰপিছত চোৱা যায়নে নাই কিন্তু সেইটোতো কৰিবলৈ সময় নাই কোনে এল'ভেৰা কাটিব মুলতানী মিট্টি আনিব ঘঁহিব এলাহ লাগেগৈ তাতকৈ ভাল মই টকা অলপ দি পেলাই ক্ৰীম এটা লৈ আহিম ইনষ্টেণ্টটো ৰিজাল্ট পাম এসপ্তাহ ভিতৰত দাগ গুচি যাব কিন্তু এইটো নাভাবা যে ক্ৰীমটো এৰাৰ পিছত তোমাৰ আকৌ আহিব দাগ আৰু স্কিনটো তোমাৰ পাতল হৈ হৈ গৈ আছে ৰ'দত ওলালে জ্বলিব আমি বেছি ধুনীয়া হোৱাৰ চক্কৰত নিজক আৰু বেয়াৰ পিনে ঠেলি লৈ গৈ আছোঁ আল্টিমেটলি সেইটোৱে গৈ আছে আৰু হয় এতিয়া আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিলে এতিয়া যিখিনি অডিয়েঞ্চে চাই আছে আপোনাক যোগাযোগ কৰিবলৈ বিচাৰিবই কেনেকৈ যোগাযোগ কৰিব লাগিলে চ' মোৰ বেছিক মইতো তেজপুৰত তেনেকুৱা থাকোঁ তেজপুৰত মোৰ ক্লিনিকো আছে মোৰ অল ইণ্ডিয়াত আমাৰ মানে প্ৰডাক্ট যায় মোৰ ব্ৰেণ্ডৰ প্ৰডাক্ট অল ইণ্ডিয়াত যায় এতিয়া অন্ধ্ৰপ্ৰদেশ হ'ল তেলেংগানা হ'ল জম্মু হৈ গ'ল বা এনেকুৱা যিখিনি ষ্টেটছ আছে 70-80% ষ্টেটত যায় আৰু বহুতে আমাৰ ৱেবছাইটতো অৰ্ডাৰ দিয়ে বা ৱেবছাইটত মোৰ নাম্বাৰো দিয়া আছে মোৰ নাম চাৰ্চ কৰিলেও মোৰ নাম্বাৰ পাব বা আমাৰ কোম্পানী নাম্বাৰ দিয়া আছে ইভেন মোৰ চেষ্টা অকল ইমানখিনি লোকে নহয় আমি এইটো চেষ্টা কৰোঁ যাতে যিসকল নিবনুৱা আছে তেওঁলোকৰ কাৰণে আমি এটা বিশেষ চেষ্টা কৰি আছোঁ কাৰণ যিখিনি আমাৰ মেডিচিন বাহিৰত যায় তেওঁলোকেতো এজ এ ডিষ্ট্ৰিবিউশ্যনশ্বিপ হয়তো বেলেগ কোম্পানীৰো কাম কৰি আছে তো আমাৰ প্ৰডাক্টখিনি মানে ৰিভিউজ ভাল পাইছে বা ৰিজাল্ট ভাল পাইছে সেইকাৰণে আমাৰ প্ৰডাক্ট চলাই আছে কিন্তু আমাৰ অসমতো বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যিসকল নিবনুৱা চ' তেওঁলোকেও কি কৰি আছে আমাৰ পৰা প্ৰডাক্ট লৈ তেওঁলোকে চেল কৰি আছে চ' তেওঁলোকে যিহেতু আমি আমাৰ নিজৰ ব্ৰেণ্ড আমাৰ মানে ভাল এটা মাৰ্জিনত তেওঁলোকে পাই আছে লৈ আছে চেল কৰি আছে তেওঁলোকে ঘৰখন খুব ধুনীয়াকৈ চলি আছে মোৰ ডিব্ৰুগড়ত যায় তেনেকুৱা বহুত আছে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী তেওঁলোকে আমাৰ লগত জড়িত হৈ তেওঁলোকে নিজৰ মানে স্বাৱলম্বী হোৱাৰ এটা তেওঁলোকে ৰাস্তা এটা পথ এটা বিচাৰি পাইছে হয় আপোনাৰ ক্লিনিক মানে অকল তেজপুৰতে আছে বেলেগ বেলেগ জেগাত নাই নেকি আৰু ক্লিনিক মই এনে তেজপুৰত থাকোঁ যিহেতু তাতে ক্লিনিক আছে বাকী অল ইণ্ডিয়াৰ পৰা মোৰ পেচেণ্টছ তেনেকুৱা কল কৰে বা প্ৰডাক্টৰ কাৰণে বিচাৰে বা বহুতে মোক কয় ছাৰ মোৰ মেডিচিন লোৱাৰ সামৰ্থ্য তেনেকুৱা নাই যদি আপুনি এইটো বেমাৰৰ কাৰণে অলপমান মোক কৈ দিয়ে মই কৈছোঁ আপুনি মেডিচিনৰ কথাটো ক'বই নালাগে কাৰণ মই চেষ্টাই সেইটো কৰোঁ যাতে মেডিচিন চেল কৰা মোৰ ডাঙৰ কথা নহয় কাৰণ যিহেতু মোৰ অল ইণ্ডিয়া মেডিচিন গৈ আছে মোৰ ডিষ্ট্ৰিবিউশ্যন চেনেল এটা আছে সেইটো চেলছৰ মোৰ গৈ আছে মেডিচিন সেইটো এজন পেচেণ্টে মোৰ পৰা মেডিচিন নল'লে মোৰ সেইটো চলি যাব কিন্তু মোৰ চেষ্টা যাতে মানুহজন মই বাৰে বাৰে কওঁ মানুহজন ঘৰতে ভাল হ'ব পাৰে যেতিয়া মোৰ তাত আহে মই সোধোঁ আপুনি মোৰ এইটো যিটো ডায়েট দিছোঁ মোৰ ক্লিনিকত লগোৱাই আছে ডাঙৰকৈ এই প্লেনটো মানে চ' এইটো মানেনে আপুনি তো কিছুমানে কয় হয় মানুহ মানি পেলাই মোৰ ভাল হৈছে চুগাৰ মোৰ কমি গৈছে এতিয়া বহুত পেচেণ্ট মোৰ তাত আছে যিসকলে বেলেগ মেডিচিন নাখায় কোনো মেডিচিনে নাখায় ফাৰ্ষ্ট অফ অল মোৰ মেডিচিন এটা ষ্টাৰ্ট কৰিছিলে তাৰ লগত মই মোৰ প্লেনটো দি দিছোঁ আফটাৰ 3-4 মান্থ তেওঁলোকে কোনো মেডিচিনে নাখায় এতিয়া কিমান চেঞ্জ কৰিব পাৰে ডায়েট দেখিছেনে জাষ্ট ডায়েট
আৰু অলপমান মানে ধৰা লাইফষ্টাইলটো চেঞ্জ কৰি ইমানে বাছ কৰিব লাগিব তেতিয়াহে ৰিজাল্ট পাব আমি এলেহুৱা হ'লে নহ'ব সেইটোৱে বাকী আপোনাৰ নাম্বাৰটো মানে মোক দি দিব ন মই স্ক্ৰীনত লগাই দিম আমি শেষ কৰি দিওঁ বহুত ভাল লাগিলে আৰু নাম্বাৰটো মই দি দিম স্ক্ৰীনত আপোনালোকে যোগাযোগ কৰি ল'ব ডেছক্ৰিপশ্যনতো দি দিম বহুতে এনেকুৱা কৰে নাম্বাৰটো দিয়াই থাকে তাৰপিছত আকৌ মোলৈ ফোন কৰি থাকিব যে এনেকৈ বিচাৰোঁ কিন্তু মই দি দিম ধুনীয়াকৈ ডেছক্ৰিপশ্যনত চাই ল'ব যোগাযোগ কৰিব আৰু যিখিনি কথা এতিয়ালৈকে ইতিমধ্যে তেওঁলোকে ক'লে যে ডায়েটৰ কথা চেঞ্জ কৰিলে মেডিচিন নোখোৱাকৈ আমি বিভিন্ন ধৰণৰ বেমাৰ ঠিক কৰিব পাৰোঁ গতিকে তেওঁৰ ওচৰত যাওক মেডিচিন লওক আৰু তেওঁৰ পৰা সেই পৰামৰ্শ লওক আপোনালোকৰ ঠিক হ'ব তেখেতে কোৱাৰ মতে আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব যাতে উপকৃত হয় সকলো মানুহ আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব